অসম সাহিত্য সভাৰ অৰুণোদয় সন্মান 2025 ঘোষণা জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতালৈ আগবঢ়োৱা হ'ব অৰুণোদয় সন্মান 2025 নলবাৰীৰ চামতাত সংবাদমেল যোগে এই ঘোষণা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাৰ 1 জানুৱাৰীত চামতাত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ অৰুণোদয় দিৱসত প্ৰদান কৰা হ'ব এই বিশেষ সন্মান তদুপৰি আগন্তুক ইংৰাজী নৱবৰ্ষত বিলাসীপাৰাৰ প্ৰয়াত অৰ্চনা চক্ৰৱৰ্তীৰ নামত গঠন হোৱা অৰ্চনা চক্ৰৱৰ্তী স্মাৰক ন্যাসৰ জৰিয়তে নৱপ্ৰজন্মৰ লেখক লেখিকাৰ পৰা আহ্বান কৰা হৈছে উপন্যাস আৰু চুটি গল্পৰ সংকলন 35 বছৰ অনুৰ্ধৰ নৱপ্ৰজন্মৰ লেখক লেখিকাই স্বৰচিত উপন্যাস আৰু গল্পৰ সংকলন 8 জানুৱাৰীৰ ভিতৰত প্ৰেৰণৰ আহ্বান জনাইছে সংবাদমেল যোগে যে অসম সাহিত্য সভাই যোৱা বৰ্ষটোৰ পৰা প্ৰতিটো আমাৰ কেন্দ্ৰীয় অনুষ্ঠানৰ লগত অসমৰ একোগৰাকী বৰেণ্য ব্যক্তিক শ্ৰদ্ধা সম্ভাষণ সম্বৰ্ধনা জনাই আহিছে আৰু এইবেলি আমি অসম সাহিত্য সভাই অৰুণোদয় সন্মান 2025 আমি আগবাঢ়িছোঁ আমাৰ অসমীয়া যি নিয়মীয়া বাৰ্তা এই নিয়মীয়া বাৰ্তাৰ সন্মানীয় সম্পাদক নৰেশ কলিতা মহোদয় সন্মান আমি প্ৰদান কৰিম আমাৰ যি 1 জানুৱাৰীৰ অৰুণোদয় দিৱস আমি চামতাত আমি অনুষ্ঠিত কৰিম এই দিৱসত আমি তেখেতলৈ এই সন্মান আমি প্ৰদান কৰিম নতুন প্ৰজন্মৰ সাহিত্য সৃষ্টিক উৎসাহিত কৰিবৰ কাৰণে আমি নতুন প্ৰজন্মৰ সাহিত্যিকক আমি অৰ্চনা চক্ৰৱৰ্তী আমি স্মাৰক বঁটা দিবৰ কাৰণে আমি আগবাঢ়িছোঁ বিশেষকৈ এই বঁটা এইবাৰ আমি উপন্যাস আৰু চুটি গল্প দুটা বিষয়ত আমি দুগৰাকীক আমি প্ৰদান কৰিম গতিকে এই 35 বছৰৰ অনুৰ্ধৰ লেখক সাহিত্যিকে আমালৈ গ্ৰন্থ প্ৰেৰণ কৰিব পাৰিব চুটি গল্পৰ সংকলন আৰু উপন্যাস আজিৰ তাৰিখৰ ভিতৰত ৰচিত হ'ব লাগিব আৰু সেই গ্ৰন্থকাৰৰ বয়সটো 21 চনৰ অৰ্থাৎ ৰচনা কৰাৰ সময়ত তেওঁ 35 বছৰৰ ঊৰ্ধৰ হ'ব নালাগিব গতিকে আমি সেই কাৰ্য আমি ৰূপায়ণ কৰিম এটি বিশেষ অনুষ্ঠানৰ জৰিয়তে